নমস্কাৰ বন্ধু বান্ধৱীসকল, এক্সপাৰ্ট লাৰ্ণিং ইউটিউব চেনেলত আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আছাম হিষ্টৰীৰ 500টা MCQ কুৱেশ্যনৰ যি মাৰাথন আছিল তাৰে আজি দ্বিতীয় পাৰ্টত আমি 15টা অৰ্থাৎ 15টামান কুৱেশ্যন আলোচনা কৰিম। তো বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আজিৰ ছেকেণ্ড পাৰ্টৰ কুৱেশ্যন নম্বৰ 11টো হ'ল শৰাইঘাটৰ যুদ্ধ কেতিয়া হৈছিল। ইয়াত অপশ্যন দিয়া আছে ক 1670 খ্ৰীষ্টাব্দত, খ 1671 খ্ৰীষ্টাব্দত, গ 1675 খ্ৰীষ্টাব্দত আৰু ঘ 1650 খ্ৰীষ্টাব্দত। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ 1671 খ্ৰীষ্টাব্দত। নেক্সট প্ৰশ্নটো হ'ল আহোমসকলে অসমত কিমান বছৰ ৰাজত্ব কৰিছিল। তো ইয়াত দিয়া আছে ক প্ৰায় 600 বছৰ, খ প্ৰায় 400 বছৰ, গ প্ৰায় 200 বছৰ আৰু ঘ প্ৰায় 500 বছৰ। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক প্ৰায় 600 বছৰ। আৰু আহোমসকলে অসমত 1228 খ্ৰীষ্টাব্দৰ পৰা 1839 খ্ৰীষ্টাব্দ অৰ্থাৎ প্ৰায় 600 বছৰ ৰাজত্ব কৰিছিল। নেক্সট প্ৰশ্নটো হ'ল আহোমসকলৰ প্ৰথম ৰাজধানী ক'ত আছিল। ইয়াত দিয়া আছে ক যোৰহাট, খ চৰাইদেউ, গ কামৰূপ আৰু ঘ মাজুলী। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ চৰাইদেউ। আহোমসকলৰ প্ৰথম ৰাজধানী আছিল চৰাইদেউ। নেক্সট প্ৰশ্নটো হ'ল ইয়াণ্ডাবু সন্ধি কেতিয়া স্বাক্ষৰ হৈছিল। ইয়াত দিয়া আছে ক 1920 চনত, খ 1820 চনত, গ 1826 চনত আৰু ঘ দিয়া আছে 1822 চনত। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব, আপোনালোকে কৈ যাওক, মই কৈ আছোঁ, ইয়াৰ শুদ্ধ উত্তৰ হ'ব গ 1826 চনত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল। নেক্সট প্ৰশ্নটো দিয়া আছে অসমীয়া ভাষাই ৰাজ্যিক ভাষাৰূপে কেতিয়া স্বীকৃতি লাভ কৰিছিল। তো ইয়াত অপশ্যন দিয়া আছে ক 1965 চনত, খ 1960 চনত আৰু খ 1950 চনত আৰু ঘ দিয়া আছে 1970 চনত। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ 1960 চনত। নেক্সট প্ৰশ্নটো দিয়া আছে আহোমসকলৰ শেষ ৰজা কোন। ক দিয়া আছে চাংলুং চুকাফা, খ দিয়া আছে পুৰন্দৰ সিংহ, গ দিয়া আছে গৌৰীনাথ সিংহ আৰু ঘ দিয়া আছে স্বৰ্গদেউ গদাধৰ সিংহ। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ পুৰন্দৰ সিংহ। নেক্সট প্ৰশ্নটো দিয়া আছে উমানন্দ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল। তো ইয়াত অপশ্যন দিয়া আছে ক স্বৰ্গদেউ গদাধৰ সিংহ, খ স্বৰ্গদেউ ৰাজেশ্বৰ সিংহ, গ পুৰন্দৰ সিংহ আৰু ঘ দিয়া আছে স্বৰ্গদেউ প্ৰতাপ সিংহ। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক স্বৰ্গদেউ গদাধৰ সিংহই উমানন্দ মন্দিৰ নিৰ্মাণ কৰিছিল। নেক্সট প্ৰশ্নটো দিয়া আছে হস্তি বিদ্যাৰ্ণৱ নামৰ পুথিখন কোনে ৰচনা কৰিছিল। তো ইয়াৰ উত্তৰটো ডাইৰেক্ট কৈ দিছোঁ মই, উত্তৰটো হ'ল সুকুমাৰ বৰকাইতে। অৰ্থাৎ সুকুমাৰ বৰকাইতে কি কৰিছিল, হস্তি বিদ্যাৰ্ণৱ নামৰ পুথিখন ৰচনা কৰিছিল। আৰু এইটো ৰচনা কৰিছিল স্বৰ্গদেউ শিৱসিংহৰ পৃষ্ঠপোষকতাত সুকুমাৰ বৰকাইতে হস্তি বিদ্যাৰ্ণৱ নামৰ পুথিখন ৰচনা কৰিছিল। নেক্সট প্ৰশ্নটো ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এইটো কুৱেশ্যনটো আছে কি 2025 চনৰ স্পেচিয়েল উইণ্টাৰ অলিম্পিক ক'ত অনুষ্ঠিত হ'ব। তো এইটোৰ মই ডাইৰেক্ট এনচাৰটোৱে কৈ দিওঁ, এইটো হ'ব ইটালীৰ টুৰিন নামৰ ঠাইত। তো আৰু এটা কথা কৈ দিওঁ, ইটালীয়ে এইবাৰ ফাৰ্ষ্ট অলিম্পিক হোষ্ট কৰিব। নেক্সট প্ৰশ্নটো দি আছে যে পৃথিৱীৰ ক্ষুদ্ৰতম নদীদ্বীপটো কি। তো এইটোৰ ডাইৰেক্ট এনচাৰটো কৈ দিওঁ, আপোনালোকে পাৰিলে কমেণ্ট কৰি জনাওক। এইটোৰ উত্তৰটো হ'ব উমানন্দ। আৰু ইয়াক ময়ূৰ দ্বীপ বুলিও কোৱা হয়। ইংৰাজসকলে ইয়াৰ নামকৰণ কৰিছিল ময়ূৰ দ্বীপ বুলি। আৰু এই দ্বীপটোৱে হ'ল আমাৰ পৃথিৱীৰ ভিতৰতে ক্ষুদ্ৰতম নদীদ্বীপ। তো এইটো আমাৰ অসমৰ কাৰণে এটা গৌৰৱৰ কথা। কামাখ্যা মন্দিৰ ক'ত অৱস্থিত। তো ইয়াৰ ডাইৰেক্ট উত্তৰটো কৈ দিওঁ, ইয়াৰ উত্তৰটো হ'ব গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত কামাখ্যা মন্দিৰ। নেক্সট কুৱেশ্যনটো দি আছে সূৰ্য মন্দিৰ ক'ত অৱস্থিত। ইয়াত ক দিয়া আছে পশ্চিমবংগ, খ দিয়া আছে অসম, গ দিয়া আছে উৰিষ্যা আৰু ঘ দিয়া আছে মণিপুৰ। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গ উৰিষ্যা। সূৰ্য মন্দিৰ উৰিষ্যাত অৱস্থিত। নেক্সট কুৱেশ্যন দি আছে অসমৰ ৰাজ্যিক গছ কি। উত্তৰটো ডাইৰেক্ট কৈ দিওঁ মই, ইয়াৰ উত্তৰটো হ'ব হলং। অসমৰ ৰাজ্যিক গছ হ'ল হলং। নেক্সট কুৱেশ্যনটো দি আছে কোনজন ৰজাৰ দিনত মোৱামৰীয়া বিদ্ৰোহৰ সূচনা হৈছিল। তো এইটোৰ উত্তৰটো ডাইৰেক্ট কৈ দিওঁ মই, আহোম ৰজা স্বৰ্গদেউ লক্ষ্মী সিংহৰ দিনত মোৱামৰীয়া বিদ্ৰোহৰ সূচনা হৈছিল। নেক্সট কুৱেশ্যন মোৱামৰীয়া বিদ্ৰোহ
কিমান বছৰ ধৰি চলিছিল তো এইটো এনচাৰটো হ'ব প্ৰায় 35 বছৰ ধৰি মহামৰীয়া বিদ্ৰোহ চলিছিল